কাৰ্যসূচী মানে আমাৰ কাৰ্যসূচী অনুযায়ী গ'লে প্ৰথমতে আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। সমূহ ৰাইজ ওলাই আহি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। লগতে আয়তীসকলৰ নাম আৰু আমাৰ গাঁৱৰে ঘোষা নাম এতিয়া নাম চলি আছে, তেখেতৰ শ্ৰদ্ধাঞ্জলি আমি নাম ধৰি আছোঁ আমাৰ ৰাইজত বা গোসাঁই সৰ্বাংগনত। তেখেত যিহেতু আমাৰ অসমৰ এজন অসমীয়াৰ কাৰণে বহুতো গীত গাই গৈছে, তেখেতৰ গানবোৰ চিৰদিগমীয়া হৈ ৰওক তাৰে কামনা কৰিছোঁ। লগতে আমি তেওঁৰ বয়স 42 বছৰ বুলি গম পাইছোঁ আৰু আমি 42 গছি চাকি আমি হেৰি কৰিছোঁ, প্ৰজ্বলন কৰিছোঁ। এইখিনি আৰু আমাৰ গাঁৱৰ মোটামুটি সমূহ ৰাইজ ওলাই আহিছে তেখেতৰ শ্ৰদ্ধাঞ্জলি দিবলৈ। তেখেতৰ প্ৰতি আমি তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰক তাৰে কামনা কৰি তেখেতৰ গানবোৰ অমৰ হৈ ৰওক, তেখেতৰ গানবোৰ চিৰদিগমীয়া হৈ ৰওক। তেখেতৰ যি অসমীয়াৰ মানুহৰ কাৰণে যিখিনি কাম কৰি গৈছে, যিখিনি আমাক দি গৈছে, সেইখিনি যুগ যুগ ধৰি আমাৰ মাজত থাক। আমাৰ শ্ৰী শ্ৰী ডক্টৰ চতুৰ্ভুজ পুথিভঁৰালৰ সমূহ সদস্যবৃন্দই আজি তেখেতৰ এমাহ হৈ গ'ল আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানটি আমি শ্ৰদ্ধাঞ্জলি ৰাখিছোঁ। গতিকে আমি সকলোৱে তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে এই অনুষ্ঠানটো ৰখা হৈছে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত আমাৰ গাঁৱৰে সভাপতিৰ দ্বাৰাই শ্ৰদ্ধাঞ্জলি কৰা হৈছে আৰু লগত আমাৰ সংগতি ৰাখি ঘোষা নামৰীয়া দল আৰু মহিলাৰ নামৰীয়া দলৰ অনুষ্ঠান ৰখা হৈছে। যিহেতু তেওঁ আজি বহুদিন ধৰি জাতি মাতিৰ গান গাই থকা তেখেতেই নহয় আৰু বহুকেইজনো আছে, কিন্তু হঠাতে তেওঁ মঞ্চত গীত পৰিৱেশন কৰি থকা অৱস্থাত ঢলি পৰিল। সেই গতিকে আমি এই অনুষ্ঠানটো ৰখাৰ কাৰণে আয়োজন কৰিছিলোঁ। সেই হিচাপে আজি আমি সুচাৰুৰূপে অনুষ্ঠানটো কৰি উঠিলোঁ।